Dear students, আজিৰ ক্লাছত আমি ক্লাছ 7ৰ এছএমএছ ইয়াৰে লেসন নম্বৰ 6 টু চাম ঠিক আছে ইয়াৰ নামটো কি আছে নোপোৱাৰ পৰিণাম নোপোৱা মানে আপুনি কথাটো কোৱা নাই তাৰে কাৰণে কি ফল হল কি পৰিণামটো পালে হেতু হৈছে লেসনৰ নাম ঠিক আছে ইয়াৰ যে চৰিত্ৰবিলাক দিয়া আছে মালতী হৈৰবালা হুনমিলি ফুলমতী কুৰ্মী তাৰ পিছত বসন্ত পেগু বাহাৰুল ইছলাম আৰু সুহ বিদ্যাৰ আন ছাত্ৰ ছাত্ৰীসকল ঠিক আছে এইবিলাক হৈছে ক্যাৰেক্টাৰ্স বিলাক ঠিক আছে আৰু ইয়াতে আপোনালোকে ৰাছিলো যেতিয়া পঢ়িবলৈ চাব দৃশ্য হিচাপত ড্ৰামা বিলাক হিচাপত কৰা কামটো কৰা হৈছে হিমান মই চাবলৈ নাযাওঁ ঠিক আছে ডাইৰেক্টলি মই কোৱেশ্চন আনসাৰত আহিম ঠিক আছে সো এইখিনিত মানে মোৰ এইটো ডায়াগ্ৰাম ড্ৰামাটো ফিনিশ হয় ইয়াৰ পিছত আহি যায় ইয়াৰে কোৱেশ্চন আনসাৰ সো এতিয়া আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম বাট বিফোৰ স্টাৰ্টিং মাই ক্লাস ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এন্ড নাও লেটস স্টার্ট দ্য ক্লাস সো প্ৰথমতে আছে আপোনাৰ কাহিনীটো নিজৰ কি বুলি কয় কথাখিনি কাহিনী নহয় আকাৰে কোৱা কবলৈ দিছে এটো কৰিব তাৰপিছত এইখিনি আপোনালোকে উপস্থাপন কৰিব দিছে কৰিব নেক্সট আমি 3 নম্বৰত আহি যাওঁ উত্তৰ দিয়া হুনমিলি হয়লহতে কিয় বকুল ফুল কি বুলি কয় বুটলিছিল সিহঁতে কিয় মানে বুটলিছে এই ফুলবিলাক ওকে সেটা আমি তালে আনসারটো চাম সো ইয়াতে যে প্ৰথম কাহিনীটো যদি ক'বলৈ দিছে এটো মই অলপ দি দিও কাৰণ আপোনালোকে যদি নোৱাৰিব এইখিনি চাই পেলে মই দি দিছো আপোনালোক ঠিক আছে কিন্তু উপস্থাপন কৰাটো হেতু আপোনালোকে কৰিব ওকে সো এইখিনি চাই লও নাটিকাখন কথাখিনি কাহিনী আকাৰ কেনেকৈ লিখিম সো বিদ্যালয়ত গৰমৰ বন্ধ আৰম্ভ হ'ব পাৰে হ'ব বাবে মানে গৰমৰ বন্ধ আৰম্ভণি হ'ব তাৰ বাবে কি হৈছে ফুলৰ মালাৰে শিক্ষক শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ সপ্তম শ্ৰেণীত পঢ়া 3 গৰাকী ছাত্ৰীয়ে ক্ৰমে মালতী হৰবালা আৰু হুনমিলিয়ে বুকুল ফুল ঠিক আছে বুটলিছিল আৰু ফুল বুটলি থাকোতে তিনিও গৰাকীৰ মাজত বিভিন্ন কথা বতৰাৰ আলোচনা কৰা হৈছিল ঠিক আছে গ্ৰীষ্ম বন্ধ উপলক্ষে বিদ্যালয় এখন পৃথিৱীৰ অনুষ্ঠিত কৰা হৈছিল আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ফুলমতী কুৰ্মীয়ে ছাত্ৰ ছাত্ৰীসকলৰ গৰম বন্ধ সময়খিনি উচিত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল গৰম লগতে ঘৰুৱা কাম বনত মাক দেউতাকক সহায় কৰিবলৈ আৰু জ্ঞান অৰ্জনৰ বাবে পুথিভঁৰালৰ পৰা বাহিৰো কিতাপবিলাক আনি পেলে পঢ়িবলৈ কৈছিল ঠিক আছে আৰু বিদ্যালয় শিক্ষক বাহাৰুল ইছলাম ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা দুআষাৰমান ক'বলৈ কোৱা গৈছিল আৰু তাৰ পাছত কি হৈছিল ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীৰ সকলক বকুল ফুলৰ মালা অৰ্পণ কৰিবলৈ দিছিল আৰু শিক্ষকসকলে ফুলৰ মালা আন্তৰিকতাৰে গ্ৰহণ কৰিছিল ঠিক আছে তাৰ পাছত কি হৈছিল আৰম্ভ হৈছিল সাংস্কৃতিক অনুষ্ঠান ঠিক আছে সাংস্কৃতিক অনুষ্ঠান তাৰ পাছত আৰম্ভণি হৈছিল আৰু শ্ৰী মাধৱদেৱে বিৰচিত তেজৰে কমলাবাতিক গীতেৰে সাংস্কৃতিক অনুষ্ঠান পাতনি কৰা হৈছিল বা মিলিছিল আৰু তাৰ পিছত কি হৈছিল শ্ৰীমতী হুনমিলি আৰু তেওঁৰ সতীৰ্থ সকলে বিষ্ণু ৰাভাৰ বিৰতে সানিছে সেই গীতৰ পৰা ভিত্তিত ৰচিত এখনি নৃত্য আলেহন পঢ়াইছিল তাৰ মাজত নৃত্য হৈছিল নৃত্য চলি থকা অৱস্থাত হঠাৎ হৰবালাৰ মূৰ্ছা গৈ বাগৰি পৰিছিল আৰু মানে তাই মানে পৰি গ'ল ঠিক আছে ছাত্ৰীকে গৰাকীয়ে লগ হৈ হৰবালাৰ প্ৰধান শিক্ষয়িত্ৰীয়ে আহল বহল কিনিবলৈ নিহুৱাই থৈছিল ঠিক আছে আৰু যি ধৰণে পাৰে সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিছিল কিন্তু প্ৰধান শিক্ষয়িত্ৰী ফুলমতী কুৰ্মীয়ে ডক্টৰ বসন্ত পেগুক সোনকালে লৈ আনিবলৈ শিক্ষক বাহাৰুল ইছলামক নিৰ্দেশ দিছে আৰু ডক্টৰ বসন্ত পেগুৱে হৰবালাক চিকিৎসা কৰি কৈছিল যে ছোৱালীজনীৰ এক গুৰুতৰ অসুখ আছে তাৰ মানে ডক্টৰে চাই পেলে ক'লে যে তাৰ এটা বেমাৰ আছে আৰু আনে বেমাৰী যাতে বুলি হাঁহিব বুলি ভাবি তাৰ মাজতে ছোৱালীজনীৰ বেমাৰটো কাকো কোৱা নাই লুকুৱাই ৰাখিছে আৰু তেওঁলোকে কোনো চিকিৎসকৰ ব্যৱস্থা লোৱা নাছিল ডাক্তৰে কৈছে যে কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়তে বহুত মানুহে সন্তানৰ বেমাৰ লুকুৱাই ৰাখি আৰু ফলস্বৰূপে কি হয় সময়ৰ সেই ৰোগটো সৰ্বনাশৰ মূল লয় মানে ৰূপ লৈ লয় ডক্টৰ পেগুৱে হৰবালাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিৰ কথা অভিভাৱকক বিতংভাৱে জনাবলৈ কৈছে আৰু বেমাৰ হলে সময়মতে চিকিৎসা কৰাবলৈ শিক্ষক বাহাৰুল ইছলামক ছাত্ৰ-ছাত্ৰীসকলক কৈছিল ঠিক আছে ফুলমতী কৰ্মীয়ে ডক্টৰ পেগুক অশেষ কি বুলি কয় ধন্যবাদটো জনাইছে ঠিক আছে গতিকে মোৰ এইখিনি কথা নোকোৱাৰ মানে কি মা দেউতাই কথাটো কোৱা নাই যে তাইৰ ছোৱালীজনীৰ বেমাৰ আছে আৰু সেইখিনি কথা নোকোৱাৰ কাৰণে তাৰ একো চিকিৎসাও লোৱা নাই গতিকে বেমাৰটো বাঢ়ি আছে ওকে সেই হৈছে নোকোৱাৰ পৰিণাম ওকে
এতিয়া আমাৰ ইয়াতে যে কুৱেশ্যন আনসাৰ যে আছে প্ৰথমতে যে বকুল ফুলটো কিয় বুটিছে এতিয়া পাৰিবই আপোনালোকে, কাৰণ মই অলৰেডি কৈ দিছো কাহিনীত যে সিহঁতে এতিয়া কি কৰিলে হয়, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ গৰম বন্ধ উপলক্ষে অনুষ্ঠিত হোৱা সভাত শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ হুমিনি আৰু কি বুলি কয় হলতে বকুল ফুলটো বুটলিছিল। ঠিকে আছে, গৰমৰ বন্ধ আৰম্ভণি হ'ব, গতিকে এটা মিটিং পাতা হৈছিল, তাতে সিহঁতৰ টিচাৰ্ছক সন্মানটো জনালে হয়। নেক্সট আছে আমাৰ চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। তো এইটো কথাটো কোনে কৈছিল, কাক কৈছিল নহয়। চ' এইটো কথাটো আপোনাৰ চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল, এই কথাষাৰি মালতীয়ে হলবালা আৰু হুমিনিক উদ্দেশ্যিত কৰিছিল। ঠিক আছে, নেক্সট আছে গ নম্বৰটো সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কোনটো গীতে গাইছিল, মানে কোনে এইটো আৰম্ভণি কোন গানেদি হৈছিল। চ' এইটো হৈছিল তেজৰে কমলাবাতি নামৰ বৰগীতেদি। ঠিক আছে, ৰচনা কোনে কৰিছে, শ্ৰী শ্ৰী মাধৱদেৱে। চ' সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাবাতি নামৰ বৰগীতেদি হৈছিল। অকে, নেক্সট বস্তুটো আছে নাচি থাকোঁতে কোনে মানে মূৰ্ছাটো হৈছিল না, ত' এইটো কোনে আছিল, হৰিবালা নহয়। চ' হৰিবালাই মূৰ্ছাটো হৈছিল। নেক্সট আছে আপোনাৰ প্ৰশ্নটো, মূৰ্ছাটো আপোনাৰ ঠিক কৰি ল'ব দেই, ইয়াতে এটা প্ৰথম ছোটো আহিব। তাৰপিছত আছে হৰিবালাই ভুগি থকা বেমাৰটো কি নাম নহয়, তাক আমি মৃগী বুলি কওঁ। ত' হৰিবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে কিনো মৃগী। অকে, তাৰপিছত আছে প্ৰথম স্তৰটো যে সময়ৰ আপোনাৰ দীঘিডাল হেনো নহয় আগফালে ইউৰে, এইটো কথাটো এইটো বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল। ঠিক আছে, চ' এই বাক্যশাৰী কোনে কৈছিল, হুমিনিয়ে কৈছিল। আৰু হুমিনিৰ মালতী আৰু হৰিবালাই বিদ্যালয় গৰমৰ বন্ধ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া প্ৰীতি মেলন নহয় শিক্ষয়িত্ৰীসকলৰ শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ আপোনাৰ বৰপুখুৰীৰ পাৰত থকা বকুল জোপালটো ফুল বুটিবলৈ গৈছিল। বুটিবলৈ গৈছিল, আৰু তিনিও বান্ধৱীয়ে কথা পাতি ফুল বুটলি থাকোতে সেই সময়ত কেনেকৈ পাৰ হৈছে গমেই সিহঁতে পোৱা নাছিল, আৰু সিহঁতে কথাৰ মহলো মাৰি থাকোতেনে বা যিবোৰ হৈছিল সেইখিনি কথা তেনে প্ৰসংগত হুমিনিয়ে উক্ত কথাষাৰ কৈছিল। অকে, নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো আছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। কুসংস্কাৰ লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। চ' এই সময়ত ই হৈ গৈ সৰ্বনাশৰ মূল হয়, এইটো কথাটো ব্যাখ্যা কৰিব দিছে। চ' যেতিয়া ব্যাখ্যা কৰিব দি ওপৰত আমি লিখিব লাগে ন উক্ত কথাষাৰ আমাৰ পাঠ্যপুথি আপোনাৰ কিতাপৰ নাম কি আছে, অংকুৰণ হয়নে, সেইখিনি লিখিব। অংকুৰণৰ ভিতৰত থকা নোকোৱাৰ পৰিণাম পাঠ্যৰ নাটকীৰ পৰা উদ্ধৃত কৰা হৈছে, আৰু ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ খোজা হৈছে যে অন্ধবিশ্বাসৰ ফলত বহুতো লোকে বেমাৰ আজাৰ লুকাই ৰাখি আৰু পাছলৈ এই ৰোগৰ আপোনাৰ গুজে গাজালিৰ দৰে কি হয়নো দুৰাৰোগ্য ৰোগত পৰিণত হয়, আৰু ইয়াৰ ফলত কি হয়নো সদায় বিষময় হয়। ইয়াৰ ফলত কি হয়, বিষময় হয়, অৰ্থাৎ কি হয়নো বহুতো লোকে কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়তে আপোনাৰ কি হয় নিজৰ সন্তানৰ বেমাৰ লুকুৱাই ৰাখি, আৰু বেমাৰ লুকুৱাই ৰখাৰ ফলত ৰোগৰ পৰিসৰ বৃদ্ধি পায়। অকে, আৰু পাছলৈ চিকিৎসাৰ সময় পাৰ হৈ যায় নহয়, আৰু অন্ধবিশ্বাসৰ বাবে কি হয়নে এতিয়াও বহুতো লোকে আধুনিক চিকিৎসা ব্যৱহাৰ কাষ নাচাপে হয়নে, আৰু ইয়াৰ বাবে বহু লোকে মৃত্যু মুখতো পৰে, আৰু সেই যিকোনো ৰোগ হলে আপোনাৰ লোকত্যাগ নকৰাকৈ চিকিৎসাৰ পৰামৰ্শ ল'ব লাগে, আৰু অন্ধবিশ্বাস কুসংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত মানুহে বেমাৰ লুকুৱাই থোৱাৰ ফলত কি হয় ন মৃত্যু মুখত পৰে, আৰু অমূল্য জীৱটো হেৰুৱাই ল'বলগীয়া হয়। অকে, বা হেৰুৱাব লগা হয়, সেইখিনিৰ কাৰণে তেওঁ কৈছে যে মানে কি কোনো কেতিয়াও সেই বেমাৰটো লুকাই ৰাখিব নালাগে, আৰু ডক্টৰ তাত যাব লাগে। ঠিক আছে, নহলে মৃত্যুৰ মুখটো চাব লাগিব। 5 নম্বৰ প্ৰশ্নটো এতিয়া কি আছে, মালতীয়ে হলবিলাক চেণ্ডেল সোমাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীক কি বুলি বাধা দিছিল, তাই মানে বাধা দিলে নহয়, কিয় দিলে। চ' মালতীয়ে হলবালৰ চেণ্ডেল সোমাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰী ফুলমতী কুৰ্মীয়ে বাধা দিছিল, কাৰণ চেণ্ডেল সোঙাই ভাল কৰাটো এক কুসংস্কাৰ, এইটো এটা কুসংস্কাৰ হয়, অন্ধবিশ্বাস হয় এই বুলি তেখেতে জানিছিল। তদুপৰি চেণ্ডেল পাতত বহুতো বীজাণু লাগি থাকে, আৰু যি শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক হয়। সেই প্ৰধান শিক্ষয়িত্ৰীয়ে মালতী চেঙেল মুখত সোমাবলৈ বাধা দিছিল। ঠিক আছে, 6 নম্বৰ প্ৰশ্নটো চাবচোন, দলত আলোচনা কৰিব দিছে, লিখিব দিছে যে উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণামটো কি হ'ব পাৰে, কি হ'ব।
মৃত্যু হ'ব আৰু কি হ'ব হয়নে তো তাৰে বিষয়ে লিখিব লাগিব উপযুক্ত সময়ত চিকিৎসা নকৰিলে তাৰ পৰিণাম ভয়াৱহ হ'ব পাৰে আৰু সাধাৰণতে কি হয়নো যিকোনো বেমাৰ বা ৰোগৰ উপসৰ্গ দেহত দেখা দিলে তাতে আপোনাৰ কি কৰিব লাগে চিকিৎসকৰ ওচৰলৈ যাব লাগে সময়ৰ কাম সময়ত নকৰিলে কি হয়নো তাৰ ফলটো সদায় বিষময় হয় উপযুক্ত সময়ত চিকিৎসা নকৰিলে পাছকৈ এই ৰোগ ৰোগী হৈ পৰে আৰু তেতিয়া চিকিৎসা কৰাৰ সময়ও নাথাকে হা ফলত কি সেই ৰোগটো সৰ্বনাশৰ ৰূপ মূল্যই হয় আৰু কিছুমান লোকে অজ্ঞতা আৰু অন্ধবিশ্বাস অনুসাৰ আৰু লোকনিন্দাৰ কাৰণে সেই সময়মতে ৰোগৰ চিকিৎসা নকৰে তাৰ ফলত কি হয়নো তাৰ ভয়াৱহ পৰিণামটো ভোগ কৰিব লগা হয় আৰু সেই বেমাৰ হ'ল সময়মতে চিকিৎসা কৰিব লাগে বা কৰাব লাগে হা নেক্সট চাবচোন আপোনালোকে ইয়াতে আপোনাৰ কি বুলি কয় যিমান সম্বন্ধবিলাক আছে নহয় তাতে আপোনাৰ ক বা এ হা বা ৰ এ তাৰ এৰা বা ক এক অক এইবিলাক ব্যৱহাৰ কৰা হয় লাষ্টত হা যেনেকে দেউতাৰটো কি হ'ব দেউতাৰে ৰ যোগ এ সেনেকে আইতাৰাই ৰা যোগ এ হৰ্ষই হা আইতাৰে তাৰপিছত ককাকে তাৰমানে ককা যোগ ক যোগ এ খুড়াকে মাকে ঠিকে আছে সেনেকে এইবিলাক বিভক্তি হিচাপত দেখুৱাই দিছো কেনেকে ক'ত কি ব্যৱহাৰ কৰা হয় এতিয়া সম্বন্ধৰ পাছত শব্দকেইটা ভাঙি দেখুৱাব দিছে যেনেকে মাৰা ভাইৰ হা ভনীয়েৰে তাৰপিছত খুৰীয়েকক ইয়াতে চাওকচোন মাৰাটো কি হ'ব মা যোগ ৰা ঠিক আছে তাৰপিছত ভাইৰে মানে কি হ'ব ভাই যোগ এৰ ঠিক আছে তাৰে পিছত আপোনাৰ কি আছে ভনীয়েৰা মানে ভনী যোগ এৰা আৰু খুৰীয়েকক কি বুলি কম খুৰী যোগ এক যোগ হা চ' ইয়াতে যোগ দিলেও হ'ব অকে ইয়াতে চাবচোন আপোনালোকৰ ইয়াতে কেইটামান জানিব লগা বস্তু আছে যেনেকে খন আমি ক'ত ব্যৱহাৰ কৰো হা কি বস্তুৰ পিছত যেনেকে জন জনী গৰাকী টু সেইবিলাক আপোনাৰ নিৰ্দিষ্টতা বাচক বুলি কোৱা হয় প্ৰত্যয় বুলি কোৱা হয় আৰু এইবিলাক আপোনাৰ চবৰ জাগাত বেলেগ বেলেগ হয় ঠিক আছে যেনেকে পাণটো কি দিম পাণৰ লগত খিলা বুলি দিম পাণ খিলা হা বহিটোৰ লগত কি দিম খন দিম বহিটোৰ লগত কি দিম বহিখন অকে ল'ৰা টু বুলি ক'ম হয়নে ল'ৰা টু ছোৱালীজনী বুলি ক'ম মহিলাটো মহিলাৰ লগত কি বুলি ক'ম মহিলা গৰাকী অকে মহিলা গৰাকী হ'ব ঠিক আছে এতিয়া এইটো প্ৰত্যয়টো ব্যৱহাৰ কৰা হ'ল আপোনাৰ নিৰ্দিষ্টতা বাচক প্ৰত্যয়বোৰ আমাৰ দিয়া হৈছে হা 8 নম্বৰটো নেক্সট 9 নম্বৰটো চাওঁ ইয়াতে চাবচোন আপোনাৰ ৰস আছে ৰস লগত আল যোগ কৰিলে ৰসাল হ'ব ভয় যোগ আল ভয়াল যোগাল উমাল তাৰপিছত খং যোগাল খঙাল অকে নেক্সট এইটো যে প্ৰশ্নটো আছে আমাৰ এইটো আপোনাৰ ছবিখন ইয়াতে দিয়া আছে হা নাটকখনৰ আপোনাৰ যে প্ৰথম দৃশ্যটো আছে ছবিটো তাতে আপোনাৰ ইয়াতে আৰম্ভণিতে এইটো যে দিয়া আছে এই ছবিখনত আপোনাৰ বস্তুটো নিজে লিখিব দিছে কাহিনীটো ঠিক আছে চাই পেলাই সেইটোৱে আপোনালোক মই দি দিছো ইয়াতে বস্তুটো এইটো চাওকচোন এইটো ছবি আছে হা আৰু ইয়াৰ ওপৰত কাহিনীটো মানে বনাব দিছে সেইখিনি মই দি দিছো পেজটো মই অলপ দেৰি ৰখাই দিওঁ আপোনালোকে ধুনীয়াকৈ লিখি ল'ব মই ইয়াতে কৈ নাথাকো ধুনীয়াকৈ লিখি ল'ব হা আপোনালোকে অলপ ভিডিঅ'টো পজ কৰি ল'ব পজ কৰি পেলাই ধুনীয়াকৈ লিখি লওক অকে মই অলপ দেৰি ৰখি দিওঁ সেইটো আনন্দ মনেৰে হ'ব ক'ৰবাত ৰ লাগিব আপোনালোকে চাই পেলাই লিখি দিব যেনেকৈ এইটো এইখিনি ঠিকে আছে চাই ল'ব আপোনালোকে এনেতো বুজি পাবই ক'ৰবাত টেকনিচিয়ান মিষ্টেক থাকে সেইখিনি ঠিক কৰি ল'ব ঠিক আছে যেনেকৈ এইটো ৰাতিপুৱা হ'ব অকে ৰাতিপুৱাৰ লগে লগে আকৌ তাৰপিছত এইখিনি লিখা হৈছে আপোনালোকৰ যদি লিখা হৈছে নেক্সট পেজটো দেখুৱাই দিওঁ অকে নেক্সট আমাৰ এতিয়া 12 নম্বৰ প্ৰশ্নটো আছে এইটো চাই ল'ব ইয়াতে আপোনালোক কি কৈছে যদি বেমাৰ হয় এমাৰ্জেঞ্চি নাম্বাৰ এটা 108 নম্বৰ আছে এইটো আপোনালোকে ডায়েল কৰি দিব এই গাড়ীখন আহি যায় এম্বুলেন্সটো হা এইটো ইম্পৰ্টেণ্ট জানিব লগা বস্তু আছে যিটো মই কৈ দিছোঁ আৰু 12 নম্বৰ প্ৰশ্নটো চাওঁ যদি সেনেকুৱা কিবা এটা কি আপোনাৰ গাঁৱত যদি এনেকুৱা কিবা এটা সমস্যা হ'ল তেনেহ'লে আপুনি কেনেকৈ আগবঢ়াব মতামতটো দিব দিছে ইয়াতে হা চ' এইখিনি আপুনি চাবচোন আমাৰ গ্ৰাম্য সমাজে বা কেতবোৰ ওচৰ চুবুৰীয়া লোকে আজিও কিছুমান বেমাৰ নহয় বা যেনে সৰ্প মানে সাপে কামুৰি যেতিয়া সৰ্প দংশন বা জণ্ডিছ জানো আমি প্ৰসন্ন আদি চিকিৎসা বিজ্ঞানৰ সলনি গাঁৱলীয়া বেজবজালি আদিৰ ওপৰত মানে কি কৰে সিহঁতে বেছিকৈ নিৰ্ভৰ কৰে হয়নে আৰু তাৰে কাৰণে কি কৰিব লাগে আপোনালোকে চিকিৎসালয় যাব লাগে ডক্টৰৰ ফালে যাব লাগে আৰু তাৰে সজাগতা আপোনালোকে দেখুৱাব লাগে সেইখিনি আপোনালোকে ধুনীয়াকৈ ইয়াৰ পৰা চাই পেলাই লিখি ল'ব ঠিক আছে বস্তুটো মই কৈ দিছোঁ কি কেনেকৈ কৰিব লাগে সেইখিনি চাই ল'ব হা 13 নম্বৰ প্ৰশ্নটো চাওঁ এতিয়া ইয়াতে আপোনাক কি কৰিব দিছে নাটকটো আপোনাৰ তালিকা প্ৰস্তুত কৰিব দিছে সেইটো আপোনালোকে চাই ল'ব নিজে কৰিব থিয়েটাৰটো নাটকটো হা
ক'ৰবাত যাব, যাই পেলাই চাব, চাই পেলাই বস্তুৰ তালিকাটা বনাব, প্ৰস্তুত কৰিব। নেক্সট আমাৰ 14 নম্বৰটো যে আছে, ইয়াতে আপোনাক বৰ্ণনা কৰিব দিছে। ইয়াতে আপোনাৰ ইয়াতে মই দি দিছোঁ পেজটো, আপোনালোকে ইয়াতে লিখি লওক। অ'কে, মই ইয়াতে অলপ দেৰি ৰখাই দিওঁ, ধুনীয়াকৈ আপোনালোকে লিখি ল'ব। ঠিক আছে, মই কথাখিনি নকওঁ, মই পেজটো ৰখাই দিছোঁ। ভিডিঅ'টো পজ কৰি দিব, পজ কৰি পেলাই ধুনীয়াকৈ প্ৰশ্ন উত্তৰটো লিখি ল'ব। অ'কে, গতিকে এইটো মোৰ 14 নম্বৰটো ভিডিঅ' লাষ্ট কুৱেশ্যন আছিলে, ইয়াতে মই ভিডিঅ'টো ফিনিছ কৰিলোঁ। ঠিক আছে, ধুনীয়াকৈ তাৰমানে লিখা হৈছে, মই ইয়াতে মাতিবলৈ যোৱা নাই, জাষ্ট চাই পেলাই লিখি ল'ব ভিডিঅ'টো পজ কৰি হা। আৰু যদি লিখা হৈছে ইয়াতে মই আপোনাক কৈ দিওঁ, এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিলে, ইয়াতে ফিনিছ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ কৰিব লাইক বাটন। ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।